Good morning, welcome to another vlog. আৰু আজি গা পা ধুই ওলাইছো দিয়ক গা পা ধুই জেকেট টিকেট মাৰি লৈছো কাৰণ আজি ভিডিওটো দীঘলীয়া হ'ব স্কিপ নকৰাকৈ চাই থাকিব আৰু মই এতিয়া সময় কেইটা হৈছে গম পা 9:45 লগৰটোক ৰখি আছো সি আহিলে যাম আৰু মই দোকানৰ আগতে আছো কথাটো হ'ল আজি ভিডিওটো দীঘলীয়া হ'ব এইকাৰণে থাম্বনেল চাই গমে পাইছে আমি গৈছো ফেলকন ফেষ্টিভেল আৰু বিশাল মিশ্ৰা প্ৰগ্ৰেম আছে টিকেট টিকেট হৈ গৈছে অলৰেডি তো জাষ্ট গাড়ীখন ধোৱা বাকী আছে আৰু লগৰজন আহিলে ইয়াৰ পৰা গুচি যাওঁ চাৰিলিৰ পৰা তো ফেলকন ফেষ্টিভেল গৈ আছো 4টাৰ পৰা একচুৱেলি 4টাৰ পৰা গেট খুলিব নেকি আজি 12, 13, 14 তিনিদিন হ'ব ফেলকন ফেষ্টিভেল প্ৰগ্ৰেমছো তো চাওঁ কি কৰোঁ তিনিদিনটো নাথাকোঁ আজি যায় কালি এখনে পৰহি এখনে গম নাপাওঁ কিন্তু বৰ্তমান যাই লওঁ আৰু লগৰজনক ৰখি আছোঁ আহি পালেই যাওঁ ভাবি লওঁ সময় হ'ল 10:22 ইয়াৰ পৰা ওলাওঁতে চাৰিআলিৰ পৰা ভাই লোকেশ্যনটো মাৰি লওঁ আগতে ইয়াৰ পৰা আছে 291 কিলোমিটাৰ 6 ঘণ্টা 15 মিনিট টাইম লাগিব অলপ 6 ঘণ্টা 15 মিনিমাম 7 ঘণ্টা লাগিব আমি গাড়ী ধুব আছে কিবা কৰিব আছে ট্ৰেফিক জাম নাই বাৰু একদম ডাইৰেক্ট নেশ্যনেল হাইৱে হৈয়ে যাম কিন্তু ৰাস্তা ক'ৰবাত কাৰণে অলপ বেয়া আছে তো সেইটো কাৰণে ইমান টাইম দেখাইছে তো ইয়াৰ পৰা যাই থাকোঁ গুৱাহাটীৰ পৰা আৰু এজন যোৱাৰ কথা আছে এতিয়ালৈ কনফাৰ্ম কৰা নাই যায় নে নাযায় যদি যায় লৈ যাম অলপ সহযোগ হ'ব পেট্ৰল ভৰোৱাত আমাৰ বাদ বাকী একো নাই আৰু পেট্ৰলৰ লিটাৰটো অলপ বেছি অসমত মেঘালয় যিহেতু মেঘালয় হৈ যায় আছোঁ মেঘালয়তে ভৰাই ল'ম কিবা অলপ বেছিকৈ ইয়াত 450-500 মান টকা এটা ভৰাই লওঁ ভৰালে চলিব পৰাকৈ ভৰাই লওঁ আৰু কাৰণ একদম ৰিজাৰ্ভত আছে তেল আৰু কিবাকৈ এটা খানাপাৰা পাব লাগিব আৰু এভাৰেজ ফিউল ইকনমি দেখাই আছে 18 ৰেঞ্জটো 0 দেখাইছে কাৰণ ৰিজাৰ্ভতে আছে তেল এইয়া কিবাকৈ খানাপাৰা পোৱাকৈ ভৰাই লওঁ খানাপাৰা পেট্ৰল লিটাৰটো কম ইয়াতে 98 হ'ব 98 হ'লেও ভৰাই লওঁ 405 টকামান ভৰাই লওঁ অনলাইন বা হয় না নহয় 450 টকা অনলাইন হ'বনে 450 টকাত দি দিওঁ 450 টকাৰ ভৰাই ল'লে চলি যাব অলপ হালকা হৈ ল'লোঁ মানে অলপ পেট্ৰলো ভৰাই ল'লোঁ ভৰাই লৈ ইয়াৰ পৰা যাই থাকোঁ আৰু চিধা খানাপাৰালৈকে খানাপাৰাত আৰু লগৰজনক উঠাই চিধা ফেলকন ফেষ্টিভেল গাড়ীখন ক'ৰবাত ধুই ল'ব লাগিব মজাকেই পাই গ'লোঁ খানাপাৰা আৰু এইটো পেট্ৰল পাম্পতে অলপ পেট্ৰল লৈ ল'ব লাগিব কাৰণ ইফালে পেট্ৰলৰ দামটো কম 5 টকাকৈ কম লিটাৰত আৰু আমাৰ ইফালে মেঘালয় ইফালে অসম তো ইয়াত ভৰাই ল'লে 5 টকাকৈ কমত পাম সেইটো কাৰণে ইয়াত অলপ তেল ভৰাই লওঁ আৰু ক'তো ৰখি চিষ্টেম নাই আৰু মানুহ আমি দুজনে হ'লোঁ বাকী এজন নাহিলে কিবা এটা বেলেগ প্ৰগ্ৰেমৰ কাৰণে কেঞ্চেল কৰিলেহি একো নাই আমি যাওঁ এতিয়া সময়ো হ'ল 11:30 মোটামুটি আমি 5টামান বজাত পাই যাম টেনশ্যন নাই বাকী ইয়াতে খাদ্যতে অলপ পেট্ৰল ভৰাই লওঁ বাছ দিয়ক জিৰ' চাইছোঁ কেমেৰাত বন্দী হৈছে জিৰ' কেমেৰাত বন্দী হৈছে পঢ়াওক 94.34 লিটাৰ পাৰ লিটাৰ প্ৰাইচ যা মাৰ তই মই হেৰি মাৰি দিম দিতো মই মাৰি দিম দিতো গ'ল মাৰ কিমান দেখাইছে 540 ৰেঞ্জ দেখাইছে ন 18কৈ মাইলেজ দি আছে ভৰালোঁ কিমান 2400 25, 26, 27, 2800 2900 টকাৰে ভৰালোঁ হয়নে ঠিক আছে হ'ব দে এটা বিখ্যাত মন্দিৰ এটা আছে আৰু এই মন্দিৰটোৰ নাম হ'ল জুবিন গাৰ্গ মন্দিৰ আমি আহোঁতে সেৱা ল'ম নে যাওঁতে সেৱা লৈ যাম মানুহ আছে ন মানুহ আছে ইয়া মন্দিৰততো দৰ্শন কৰিবলৈ মানুহ এটা আহিবই ভাই জয় জুবিন দা তাৰ কণ্ডিশ্যন ইমান এটা ঠিকো নহয় ইমান এটা ভালো নহয় ইমান এটা বেয়াও নহয় মাজে মাজে ভাল আছে মাজে মাজে বেয়া আছে আমাৰ ইয়াৰ ৰাস্তাবোৰ সেনেকুৱাই আৰু ড্ৰাইভিং কৰি মজা নাই যিটো ড্ৰাইভিঙৰ মজা ন সেইটো মজা ইয়াতে নাই যিমান ভাল গাড়ী নহওক যিমান ডাঙৰ গাড়ী নহওক ভাই মানে থাকিবই আৰু গাঁতাগাঁতি ফিল পাবই আপুনি গাড়ী চলাই আৰু ভিতৰত নহয় জংঘল নহয় বাৰু এই বাগানৰ ভিতৰত চেগুন বাগানৰ ভিতৰত বহুত কেইখন ৰেষ্টুৰেণ্ট আছে ইয়াতে ক'ৰবাত কিবা এটা খাই লওঁ হালকা ফুলকা এটা কিবা এটা খাই লওঁ যা ভাই ইয়াতে অকণ গাড়ীখন ৰখাই আৰু এখন স্কডাৰ কিবা এখন গাড়ী আছে কি এখন ই গৈছে ইয়াৰ পিছতে লগাই দিওঁ নামটোৱে গম নাপালোঁ কুচাক নহয় এখন স্কডা স্লেভিয়া নেকি
ইয়াতে ৰাস্তা চাওকচোন, চিমেণ্টৰ ৰাস্তা এইবোৰ, চাউণ্ড ওলাই যায় ৰে এইবোৰত গাড়ী চলালে পুৰা। গম পোৱা যাব, নহ'লে আৰু এক্সট্ৰা কেছ পইচা দি গুচি যাব লাগিব। এক্সট্ৰা কেছ পইচা দিলে ডাবলতকৈ ডাবল লয়, বুজিছা। আৰু চবতকৈ পুৰণা টোলগেট এইটো, আৰু বেছি টাইম ৰখিব নালাগেতো। চাবিচোন তই গাড়ীগিলা আহিলে, এখন ৰখি আছে না, এখনো পিছফালে লগাই দিওঁ, এখনো পিছফালে লগাই দিওঁ, এখনো পিছফালে লগাই দিলোঁ। চাওঁ ৰ ফাষ্টেগত পইচা আছে না মই একচুৱেলি গম নাপাওঁ, চেকো কৰা নাই। নাই যেনে বুলি ক'ব নেকি, মোৰ সেনেকুৱা হেনে লাগছি দোস্তি। থেংক ইউ থেংকছ। গাড়ী নম্বৰ বেলেগে আহিল দেখোন তাতে, গাড়ী নম্বৰটো। আৰু এইটো পাই গ'লোঁ আমি নগাঁও বাইপাছ ওপৰেদি গ'লে আপাৰ আছাম যাব পাৰি, যোৰহাট, তিনিচুকীয়া এইবোৰ যাব পাৰি। আৰু আমি যাম তলেদি, কাৰণ এই চাৰ্কুল এটা পাম, চাৰ্কুলৰ পৰা আমি ৰাইট চাইডে যাব লাগিব আমাৰ ডেষ্টিনেশ্যনৰ ফালে। এই চা বাইক চা এইবোৰ, টাৱাং চাং আহিল চাগে। আৰু ইফালে লেফ্ট চাইডে যায় নগাঁও, আৰু আমি ইউটাৰ্ণ লৈ চিধা ৰাইট চাইডে যাব লাগিব, এইফালে নগাঁও যায়। আৰু ইয়াৰ পৰা আমাৰ ডেষ্টিনেশ্যন আছে 140 কিলোমিটাৰ, 3 ঘণ্টা 12 মিনিট দেখাইছে। গোটেই কমো নাই, গোটেই আধা আহিলোঁ নেকি আমি। খোৱা মিলা ইয়াত নকৰোঁ আৰু। এইবোৰ চব 01 গাড়ী দেখোনে ভাই। ডেষ্টিনেশ্যন ইফালে হ'ব নেকি আজি। চেলো ইয়াৰ পৰা কিমান আছে, এইফালে হোজাই, লামডিং, হোজাই ইফালে যায়, ডিমা হাছাও। টোলগেট আছে, এইটো টোলগেট লাষ্ট চাগে, আৰু টোলগেট নাপাম চাগে। আৰু গাড়ীখনৰ পৰা কিবা এটা চাউণ্ড ওলাই আছে, টোলগেটটো পাৰ হৈ ৰখি পেলাই চেক কৰি ল'ব লাগিব ৰে। এতিয়া নাই আকৌ ন, বাছখনো কিবা হ'লে ট্ৰাকখনো পিছফালে লগা ন, কোনটো লেনত লগা ৰে, বেলেগ নেশ্যনেল হৈ পৰে ন। আৰু এইটোত বেছি গাড়ী চাড়ী নাহে, সেইকাৰণে ভিৰ হোৱা নাই। চেক কৰি লওঁ নেকি কি চাউণ্ড ওলাইছে। ব'ল, দোকান খুলি মানুহ নাই ৰে, হাৱাটো দিব লাগিছিল অলপ। নাইট নৰ্মেল হাৱা আছে, কিন্তু নাইট্ৰজেন ভৰালে ন টেনশ্যনটো নাথাকে আৰু, ক'তো পামচাৰ হোৱা বা কিবা হেৰি হোৱা। আৰু গাড়ীখনৰো কিবা এটা চাউণ্ড ওলাইছিলে, সেইটো চেক কৰিলোঁ হয়, কিন্তু নাহিব লগাই নহ'ল। গাড়ীৰ অৱস্থা নাই, গাড়ীখন ধুম বুলি ভাবিছিলোঁ। ফেলকন ফেষ্টিভেলত যাই আছোঁ, কিন্তু কথাটো হ'ল কি ৰাস্তাটো ভুল হোৱা নাই, ইফালে দিয়ে যায় ন। ক'ত চাউণ্ড ওলাইছে ভাই, গাড়ীখনৰ ক'ৰবাত চাউণ্ড ওলাইছিলে, ক'ত। ৰাতিৰ অৱস্থা থ'ব লাগিব, হাৱা কম আছে ন। ভাই নগাঁৱৰ পৰা আমি আহিলোঁ আপ টু এইফালে ফেলকন ফেষ্টিভেল যোৱাৰ ফালে। ৰাস্তা একদম মজা, নাই বুলি 30 কিলোমিটাৰমান আহিলোঁ। ৰাস্তা বঢ়িয়া। এটা টোলগেট পালোঁ, টোলগেটটো পইচা দিয়া যেন নালাগিল আৰু, কাৰণ যিটো ধুনীয়া ৰাস্তা পাইছোঁ ন, মাজে মাজে 2-এটা স্পীড ব্ৰেকাৰ আছে, তাত বাহিৰে একো নাই। ই ৰিক্সাকেইখন মানে অলপ ডিষ্টাৰ্ব দিয়ে। আৰামছে 80-90ত আহি আছোঁ। ইয়াৰ পৰা আমাৰ লোকেশ্যন দেখাইছে আৰু 7 ঘণ্টা 2 ঘণ্টা 20 মিনিট, 98 কিলোমিটাৰ। বেলেগ ৰাস্তা এটা দি সোমাই দিলোঁ নেকি আমি দোস্তি। এই যেনেকৈ আহিছোঁ এনেকৈ আহি পেলাই এতিয়া 1 ৱে টাইপ পাইছোঁ ৰাস্তা, সেইকাৰণে চাগে কিলোমিটাৰটো সময়টো বেছি দেখাই আছে। আৰু ইয়াৰ পৰা 2 ঘণ্টা 5 মিনিট 78 কিলোমিটাৰ। এইফালেদিয়ে যায়, লোকেশ্যন এইফালেদিয়ে দেখাইছে। আৰু ইয়াতে মাৰ্কেট আছিলে অলপ, সেইকাৰণে অলপ ট্ৰেফিক জাম আছিলে। আৰু ইয়াৰ পৰা গাড়ীবোৰতো আগত গৈ আছে, বহুত গুৱাহাটী গাড়ীও দেখা পাইছোঁ বহুতকেইখন। ৰাস্তা মোৰ বোধেৰে ভুল হ'ব নালাগে, লোকেশ্যনটো ফেলকন ফেষ্টিভেল মাৰিছোঁ, উমৰাংচু মাৰি চালোঁ এবাৰ, একেই দেখাইছে। তো চাওঁ বাৰু, নহ'লে একো নাই, গাড়ীত তেল আছে, প্ৰব্লেম নাই, ঘূৰি আহিম। ৰাস্তা যদি ভুল হৈছে আকৌ ঘূৰি দেখোন, এতিয়া কিবা বেলেগ নাই, এইবাৰ কাৰেক্ট দেখালে। এইখিনি কি পালোঁ আমি, সেইখনতো কিবা এখন চিটি টাউন যেন লাগিছে মোৰ, চাগে লামডিং নেকি এইখনি, লামডিং যেনো লাগে দেখোন, ধৰিব পৰা নাই। বেনাৰো একো লগোৱা নাই, কি ভাই চাচোন বেনাৰ। এই আগত গাড়ী চাওকচোন, জাম চা না জাম। ফাইনেলি আমি আহি পাই গ'লোঁ লংকা, এইখিনি লংকা টাউন, সেইকাৰণে অলপ জাম আছে। এইখিনি থাকিব বাৰু, সেইখিনি পোৱাৰ পিছত চাগে অলপ ৰাস্তা খালী পাম। শ্বিলং ৰোড দেখাই আছে, ই ৰিক্সা ভৰ্তি ভাই, চবতে, অকল অসমতে ই ৰিক্সা ভৰ্তি। কৰোণা আহি গুচি গ'ল, ই ৰিক্সা আহি পেলাই যাব হোৱা নাই ভাই, দিনক দিনে বাঢ়িহে আছে।
এইবাৰ গুৱাহাটীৰে গাড়ী ইয়াতৰ পিছফালে লগাই থৈ দিয়ক আৰু ইয়াতেতো যাবই নিশ্চয় উমৰাংচু দেখাইছে ইয়াৰ পৰা 69 কিলোমিটাৰ আৰু পানীমূৰ হামৰেন এইফালেই যায় পানীমূৰ কোন ভাল নেকি লোকেশ্যনটো আৰু উমৰাংচুৰ কাৰণে আমাৰ ডেষ্টিনেশ্যন বেছি কিলোমিটাৰ নাই মোটামুটি 50 কিলোমিটাৰ আছে বহুত টাইম গাড়ী চলাই অলপমান আধা ঘণ্টামান ব্ৰেক হালকা ব্ৰেক লৈ লওঁ ৰাস্তা মজা ভাই ৰাস্তা মজা বাগানৰ মাজে মাজে আহিছোঁ বাগান নহয় জংঘলৰ মাজে মাজে আহিছোঁ অলপ হালকা হৈ লওঁ হালকা হৈ লৈ হাৱা আছেনে নাই মই হাৱা দিছিলোঁ হাৱাটো যাব লগা প্ৰব্লেম নাছিলে বাৰু সূৰ্য পূৰা মাৰি আছে চকুত চাওক 30-35 কিলোমিটাৰমান আমি এনেকুৱা জংঘল দুইফালে জংঘল তাৰ মাজেদিয়ে আহি আছোঁ পূৰা এইফালে হাবি আছে 2-3টামান ৰাস্তাই কিন্তু ৰাস্তা সিমান বেয়া নহয় ৰাস্তা ভালেই কিন্তু বহুত জংঘল আৰু মানে কি আমি ৰাতি ৰিটাৰ্ণ হ'ম বুলি ভাবিছিলোঁ কিন্তু এই জংঘলৰ মাজেদি এনেকৈ ৰিটাৰ্ণ হোৱাটো বৰ ৰিক্স হৈ যাব ভাই আজি থকাৰ প্লেন নাছিল কিন্তু এনেকুৱা অৱস্থা দেখা পায় ন ৰাতি থাকিবই লাগিব কিজানি কি মজা লাগিছে বে জাগাখিনি মজা কিন্তু ন ৰাস্তা মজা আছে এনেকুৱা ৰাস্তাত গাড়ী চলাই বেয়া নালাগে টাৰ্ণিঙতো ফালি যাব পাৰি মজা মজা এক্সপিৰিয়েঞ্চ মজা খালি এতিয়া ডেষ্টিনেশ্যন পাবৰ কাৰণে আৰু আমাৰ বেছি নাই 46 মিনিট আছে 23 কিলোমিটাৰ লাইট মাৰি কোনে আহি আছে স্কৰপিঅ'খনে আহি আছে নেকি আহি আমি উমৰাংচু পাম আৰু এইবিলাক কিবা কোম্পানী ডাঙৰ ডালমিয়া চিমেণ্টৰ কোম্পানী এৰা ডালমিয়া চিমেণ্টৰ কোম্পানী আছে ইয়াৰ হ'লেও এতিয়া আমি ফেলকন ফেষ্টিভেল য'ত হ'ব তালৈকে গৈ আছোঁ অলপ পাহাৰত উঠিব লাগিব চাগে লোকেশ্যন মতেতো এনেকৈ আৰু বাকী গাড়ীবোৰো এনেকৈ গৈ আছে তো কিবাকৈ এণ্ট্ৰি কৰি আহোঁ মানে আমি এতিয়ালৈ টিকেট কটা নাই অনলাইনত টিকেট কটাৰ কথা আছিল যদিও অনলাইনত কটা নাই আৰু সময় হৈছে 5টা বাজিছে গৈ চাওঁ তাতে কিবা টিকেটৰ ব্যৱস্থা নহ'লে ডাইৰেক্ট অনলাইন কাটি দিম আৰু বিশেষ একো অসুবিধা নাই চাওঁ খালি কেনেকুৱা চিষ্টেম কি চিষ্টেম ফাৰ্ষ্ট টাইম আহিছোঁ ন এক্সপিৰিয়েঞ্চ নাই মানে আৰু আমি একো খোৱা বস্তু অনা নাই পানী বটলো অনা নাই খৰি চৰি জুই ধৰিবৰ কাৰণেও অনা নাই জাষ্ট মানুহকেইটা আহিছোঁ তাতে কিবা পাওঁ নে নাপাওঁ চাওঁ গৈ পেলাই খোৱা বস্তু পালেতো বাৰু ঠিকে আছে খাই ল'ব পাৰিম কিন্তু বাকী আৰু থকা সুবিধা হ'লে দুইজনে আলোচনা কৰি আহিলোঁ ৰাতিটো থাকিম চাইডে যাই আছে আমি যে ইয়াতে ৰখি আছোঁ কাৰণটো কি এইবাৰ গাড়ী যাই আছে যে কিন্তু বাইকো নহয় ডাঙৰ গাড়ী যাই আছেতো গাইজ বৰ্তমান আমি আহি পাই গ'লোঁ উমৰাংচু ফেলকন ফেষ্টিভেল আৰু ইয়াৰ পৰা 550 মিটাৰ আছে ৰাইট চাইডে যাব লাগিব 550 মিটাৰৰ পৰা ৰাইট চাইডে যাব লাগিব আৰু 4.6 কিলোমিটাৰ আছে আমাৰ ডেষ্টিনেশ্যনলৈকে আৰু সময় হৈছে 5:09 গাড়ী হিলাই নাই যি মিনিমাম 10-15 মিনিটমান হ'ল ৰখিয়ে আছোঁ লাহে লাহে যাই আছে ভাই 3.7 কিলোমিটাৰ যদি আমি নন ষ্টপ এনেকৈ যাবলৈ হয় তেতিয়া প্ৰগ্ৰেমে নাপাম তই এটা কাম কৰ কিন্তু ঐ তই খোজকাঢ়ি যাই থাক কি কৰিম মই তই 5 টিকেট চিকেট কি আছে মেনেজ কৰ এই কেলা 3 কিলোমিটাৰ মই খোজকাঢ়ি যাম নহয় যা উপায় নাই ফচি গ'লো আজি যাম টোপনিহে লাগে বস্তি গাড়ী কি ইয়াতে পাৰ্কিং কৰিব লাগিব নেকি আচ্ছা এনেকৈ যাব গাড়ীবোৰ ৱাও চিষ্টেম বছক খোচোন বছ টিকেট ল'ব পাৰিম নে ইয়াতে মই য'ত আহিছোঁ তাতে পাৰিম ন ঠিক আছে আহিছোঁ বছ ঠিক আছে এইটো কাৰণে এনেকৈ দিছে গাড়ীবোৰ মই পাগল হৈ গৈছিলোঁ নহয় ৰ বাছ টিকেট দিলেই হ'ল চিষ্টেমটো ভাল বনাইছে দেই একদম টিকেটৰ কাউণ্টাৰত সোমাই গৈছে গাড়ী লৈ যাব পাৰিম ইয়াতে টিকেট দি আছে টিকেট লৈ পেলাই ইয়াৰ পৰা যাব লাগিব চিধা ফেলকন ফেষ্টিভেল ইয়াৰ পৰা দূৰ আছে আৰু 3 কিলোমিটাৰমান কিন্তু চিষ্টেমটো ভাল হৈছে ভাই গাড়ীও লৈ যাব দিছে প্লাছ লাইন কৰি দিছে গাড়ীবোৰ এটা লাইনত এটা কাউণ্টাৰ বহাই দিছে মিনিমাম 5টা লাইন বহাইছে এনেকৈ চাব পাৰে আপোনালোকে 5টা লাইন বহাইছে একদম টুল গেটৰ নিচিনা চিষ্টেম হৈছে আৰু মানে ভাল হৈছে সুবিধাটো একদম লাইন চাইন মানুহ খাৰা হয় গাড়ী দূৰত থৈ আহি টিকেট কাটি যোৱা চিষ্টেম নহয় আৰু ভাল লাগিছে দোষ মোৰ একদম মজা তোৰ কেনেকুৱা লাগিছে একদম ভেৰি নাইস কাৰণ আমাৰ হাতত অনলাইন টিকেটৰ ব্যৱস্থা আছে এতিয়াও কাটিব পাৰোঁ সেইটো ডাঙৰ কথা নহয় যিহেতু আহি পাইছোঁ মেইন জেগা
তো তাতে কিবা অফলাইনৰ চিষ্টেম কেনেকুৱা কি চিষ্টেম আছে তাক সুধিবৰ কাৰণে মই আগত পঠাই দিছোঁ আৰু মোৰ লাইনটো এতিয়া বৰ্তমান ইয়াতে স্তব্ধ হৈছে, আগবঢ়া নাই, বাকী লাইনকেইটা অলপ অলপ গৈ আছে। মোৰ আগত আৰু 5-6খনমান গাড়ী আছে, 5-6খনমান গাড়ী আছে, তাৰপিছতে মোৰ পালা পৰি যাব আহি, সেইকাৰণে তাৰ আগতীয়াকৈ মই সুধিব যাব দিছোঁ। হ'ব বোলে কিবাকে ভাবিছোঁ, এবাৰ কৈছিল অনলাইন নহয়, ছাৰ্ভাৰ ডাউন চলি আছে, তাৰপিছত আমি ক'লোঁ আমাৰ নেট আছে, তাৰপিছত কৈছে হ'ব। তো বাচিছোঁ এটা 1500কৈ, দুটাত 3000, গাড়ী লৈ যাব পাৰিম পূৰা জাগালৈকে বিন্দাছ। আৰু খৰি চৰি আনিছে কিছুমানে গাড়ীবোৰত, কিন্তু আমি দুজনে একো অনা নাই, আমি দুজনে মুখ দুখন লৈ আহিছোঁ বাছ। আৰু দাদাৰ কাম চলি আছে, দাদা মেইন দিছে, 2টা টিকেট ল'লোঁ আৰু 2টা টিকেট লৈ গৈ আছোঁ এতিয়া প্ৰগ্ৰেম চাব। এটা ফটো